বন্ধুসকল নমস্কাৰ আমি কেইবাটাও ভিডিঅ' চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ যিটো নতুন মোবাইল এপ চেণ্ট ইজ মোবাইল এপ আছে সেইটোৰ বিষয়ে কৰি আহিছোঁ। এতিয়া আজিও সেই বিষয়টোৰ ওপৰতে কৰিম। চেণ্ট ইজ মোবাইল এপটো ব্যৱহাৰ কৰি আপুনি যদি চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ মোবাইল বেংকিং বা ইণ্টাৰনেট বেংকিঙৰ ট্ৰেনজেকশ্যন বন্ধ কৰি ৰাখিব বিচাৰিছে বা খুলি ৰাখিব বিচাৰিছে, যেতিয়া বিচাৰে লক, যেতিয়া বিচাৰে আনলক কৰিব বিচাৰে, তেতিয়াহ'লে কেনেকৈ কৰিব পাৰিব। যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। আহক এতিয়া আমি আপোনাক চেণ্ট ইজ মোবাইল এপটোলৈ লৈ যাওঁ। এতিয়া চাওক, আমি চেণ্ট ইজ মোবাইল এপটো আহি গৈছোঁ, এইটো অ'পেন কৰি লৈছোঁ। যেতিয়াই অ'পেন হ'ব আপুনি আপোনাৰ ফিংগাৰপ্ৰিণ্ট, পাছৱৰ্ড বা এমপিনৰ মাধ্যমত আপোনাৰ একাউণ্টত লগইন হৈ যাওক। যেতিয়া একাউণ্টত লগইন হৈ যাব, একাউণ্টত ডেছবৰ্ড এনেকুৱা ধৰণে দেখা পাব। একেবাৰে লেফ্ট ছাইড টপ কৰ্নাৰ আপুনি তিনিটা লাইনৰ এটা অপশ্যন পাব, তাৰ ওপৰত ক্লিক কৰি দিয়ক। সেই অপশ্যনটোৰ ওপৰত ক্লিক কৰাৰ পাছতে বহুত কেইটা অপশ্যন ইয়াত পাব আৰু এইখিনিও আপুনি স্ক্ৰল ডাউন কৰক, তললৈ আহক। তলত আপুনি দেখা পাব এটা ছেটিংছৰ অপশ্যন, সেইটোৰ ওপৰত ক্লিক কৰি দিয়ক। ছেটিংছটোৰ ওপৰত ক্লিক কৰি দিয়াৰ পাছতে আপুনি এই পেজটোত বহুত কেইটা অপশ্যন পাব। তাৰ ভিতৰত একেবাৰে শেষৰটো অপশ্যন চাওক, লক মোবাইল এণ্ড ইণ্টাৰনেট বেংকিং, সেইটোৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক। যেতিয়াই লক মোবাইল এণ্ড ইণ্টাৰনেট বেংকিঙৰ ওপৰত ক্লিক কৰি দিলে, ইয়াত চাওক লক অব্লিক আনলক ট্ৰেনজেকশ্যন, মানে এটা কথা ধ্যান দিব, ইয়াত আপুনি এইটোৰ মাধ্যমত খালি ট্ৰেনজেকশ্যনটোহে বন্ধ কৰিব পাৰিব। আপুনি মোবাইল বেংকিং অন কৰিব পাৰিব বা ইণ্টাৰনেট বেংকিং লগইন হ'ব পাৰিব। লগইন হৈ আপুনি পইচা ট্ৰেন্সফাৰ কৰিব নোৱাৰিব, মানে আপুনি ভিউ কৰিব পাৰিব, ট্ৰেনজেকশ্যন কৰিব নোৱাৰিব সেইটো। গতিকে সেইটো বন্ধ কৰিবৰ কাৰণে আমি ট্ৰেনজেকশ্যনটোৰ যিটো বুটামটো পাম সেইটো অন কৰি দিম। সেইটো অন হোৱাৰ পাছতে আমি ইয়াত কণ্টিনিউ কৰি দিম। কণ্টিনিউ কৰাৰ পাছত এটা OTP আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত গুচি যাব। সেই OTPটো ভৰাবৰ কাৰণে এনেকৈ এটা মেছেজ শ্ব' কৰিব। আপুনি ইয়াত ডাইৰেক্টলি এলাউ কৰি দিলে সেই OTPটো ইয়াত ছাবমিট হৈ যাব। আমি ইয়াত এলাউ কৰি দিওঁ। এলাউ কৰাৰ পাছতে OTPটো ছাবমিট হৈ গ'ল। ছাকচেছফুলি ছাবমিট হোৱাৰ পাছত ছাকচেছ মোবাইল এণ্ড ইণ্টাৰনেট বেংকিং ট্ৰেনজেকশ্যন লক ছাকচেছফুলি। ট্ৰেনজেকশ্যন কেন হেপেন ফ্ৰম দ্য আনাডাৰ ব্ৰাঞ্চ চেনেল, ব্ৰাঞ্চ ভিজিট, ATM, UPI এটচেট্ৰা। এতিয়া যিহেতু আপোনাৰ ছাকচেছফুলি হৈ গ'ল, মোবাইল আৰু ইণ্টাৰনেট বেংকিংটো বন্ধ হৈ গ'ল, ট্ৰেনজেকশ্যন বন্ধ হৈ গ'ল। কিন্তু যদি এতিয়া ট্ৰেনজেকশ্যন কৰিব লাগে, তেতিয়া আপুনি ব্ৰাঞ্চ ভিজিট কৰিব পাৰে বা ATM যাব পাৰে বা UPIৰ মাধ্যমতো আপুনি ট্ৰেনজেকশ্যন কৰিব পাৰে। সেইখিনি এতিয়া আপোনাৰ খোলা থাকিব। কিন্তু আপুনি মোবাইল বেংকিং বা ইণ্টাৰনেট বেংকিঙৰ মাধ্যমত আপুনি কোনো ট্ৰেনজেকশ্যন বা পইচা পাতি ট্ৰেন্সফাৰ এইবিলাক কৰিব নোৱাৰিব। এতিয়া যদি আমি আকৌ আনলক কৰিব লাগে ট্ৰেনজেকশ্যনটো, যিটো লক কৰি থৈছিলোঁ, সেইটোৰ কাৰণে আকৌ এই অপশ্যনটোত যাব লাগিব, লক মোবাইল এণ্ড ইণ্টাৰনেট বেংকিং। তাৰ ওপৰত ক্লিক কৰি দিছোঁ আৰু আকৌ সেই পেজটোত আহি গৈছোঁ। এইবাৰ তেতিয়া আমি এই ট্ৰেনজেকশ্যনৰ যিটো বুটাম আছিল সেইটো অন কৰি দিছিলোঁ। এতিয়া সেই বুটামটো অন নকৰোঁ, এনেকৈ থাকিবলৈ দিম, কাৰণ আমি এইটো আনলক কৰিব লাগে। গতিকে কণ্টিনিউৰ ওপৰত ডাইৰেক্টলি ক্লিক কৰি দিম। কণ্টিনিউৰ ওপৰত ক্লিক কৰাৰ পাছত আকৌ এটা OTP যাব। OTPটো এলাউ কৰি দিয়ক। ইয়াত এলাউ কৰাৰ পাছতে ছাকচেছ ট্ৰেনজেকশ্যনছ আনলক ছাকচেছফুলি। আপোনাৰ যিটো ট্ৰেনজেকশ্যন আছিলে ইণ্টাৰনেট বেংকিং আৰু মোবাইল বেংকিঙৰ, সেইটো ছাকচেছফুলি আনলক হৈ গৈছে। এতিয়া আপুনি চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ মোবাইল বেংকিং আৰু ইণ্টাৰনেট বেংকিঙত ট্ৰেনজেকশ্যন কৰিব পাৰে। বন্ধুসকল, এনেকৈয়ে আপুনি যদি চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ইণ্টাৰনেট বেংকিং আৰু মোবাইল বেংকিঙৰ ট্ৰেনজেকশ্যন চেণ্ট ইজ মোবাইল এপটোৰ মাধ্যমত লক বা আনলক কৰিব বিচাৰে, তেতিয়াহ'লে সহজতে কৰিব পাৰে। যদি ভিডিঅ'টো পচন্দ হৈছে, ভিডিঅ'টো লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈ বন্ধুসকল নমস্কাৰ।